মই যেতিয়া নবীসকলৰ কাহিনীবোৰ পঢ়োঁ তেতিয়া আয়ুব আলাইহিছ সালামৰ কাহিনীটোৱে ঘটনাটোৱে মোক বহুত ইনস্পায়াৰ কৰে, বহুত আকৰ্ষিত কৰে। কাহিনীটো জানে যেন যেতিয়া আয়ুব আলাইহিছ সালামৰ বহুত বেমাৰ হৈছিলে, মহামাৰীৰ নিচিনা এটি ৰোগত আক্ৰান্ত আছিলে, তেওঁৰ শৰীৰৰ মাংসবোৰ সৰি পৰিছিলে আৰু মাংসবোৰত পোক পৰুৱা ধৰিছিলে। তেওঁৰ বন্ধু বান্ধৱ, তেওঁৰ ওচৰ চুবুৰীয়া সকলোৱে এৰি গুচি গ'ল, কেৱল তেওঁৰ স্ত্ৰীগৰাকীয়ে লগত আছিলে। সেই সময়তো প্ৰায় 17-18 বছৰ ধৰি তেওঁ এটা ৰোগত আক্ৰান্ত, কিন্তু তেওঁ আল্লাহক পাহৰি যোৱা নাই। আল্লাহৰ স্মৰণ সকলো সময়ত আল্লাহৰ জিকিৰ কৰিছে। তেওঁ ইমান বছৰৰ মাজত এবাৰ তেওঁ আল্লাহক সুধিছিলে যে আল্লাহ, মই বিপদত পৰিছোঁ আৰু তুমি দয়ালু সকলৰ মাজত সৰ্বশ্ৰেষ্ঠ দয়ালু। কোনো অভিযোগ নাছিলে, কোনো প্ৰশ্ন নাছিলে, নিজৰ ওপৰত কোনো ভুল ধাৰণা নাছিলে, কেৱল আল্লাহক স্মৰণ কৰিছে আৰু আল্লাহে ইয়াৰ ফলত তেওঁৰ সকলো বেমাৰ আজাৰ, সকলো মুস্কিল মুচিবাত দূৰ কৰি দিছে। তেনেহ'লে ভাবক ধৈৰ্য কি বস্তু, ধৈৰ্য কেনেকুৱা হ'ব লাগে। ধৈৰ্য কেৱল ভাও ধৰাই নহয়, ধৈৰ্য হ'ল আমাৰ মুচিবতৰ সময়ত আল্লাহৰ ওপৰত ভৰসা ৰখা, বিশ্বাস ৰখা, এইটো হ'ল ধৈৰ্য।